Hello friends, assalamu alaikum. আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মোৰতো কুকিং ভিডিঅ'। আজি মই আপোনালোকক এটা ভিডিঅ' দেখাইছোঁ, চাওক। অলপ ঝলক দেখাইছোঁ আৰু এ বানপানী চাপৰমুখৰ ফালে বানপানী হৈছে যে তাৰ অকমান ভিডিঅ'। চাওক কি ভয়ংকৰ পানী। এই পানীত যদি ধুমুহা বতাহ আহে কি পৰিস্থিতি হয় মানুহৰ, জীৱ-জন্তু, গৰু ছাগলী সব এনেকুৱা পানী। চাওক একদম সাগৰ চাৰিওফালে, মানুহৰ ঘৰবোৰ পানীৰ তলত। দেখিলেই ভয় লাগে। আৰু তো পোক জোক সাপ বেং এইবিলাকতো আছেই। আৰু যি কি নহওক এয়া বানপানী। চাওক নেদেখা মানুহে দেখিলে একদম ভয় লগা দৃশ্য। আমি বাৰু দেখিছোঁ, আমি বাৰু দেখিয়ে থাকোঁ। বাৰু যি কি নহওক এয়া পানীৰে আজি মাছ বনাম। মাছবিলাক ইমান ডাঙৰো নহয়, ইমান সৰু নহয়। ভাঙন মাছো আছে লগতে কেইটামান। আৰু সেইবিলাক ডাঙৰ মাছৰ পোৱালি হয়। মই নামবিলাক ইমান ক'ব পৰা নাই, কিন্তু মাছখিনি বহুত ধুনীয়া। লগতে 4-5টামান ভাঙন মাছো আছে। মই মাছখিনি কাটি বাছি এয়া নিমখ দি খচি ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া বনাম। ইয়াত মই অলপ জলকীয়া গুড়ি, অলপ হালধি গুড়ি, অকণমান জিৰা গুড়ি আৰু নিমখ দি পেলাই ভালকৈ সানি ল'ম। সানি পেলাই এইখিনি মই অলপ ভাজি ল'ম। ইমান ডিপ ফ্ৰাই নকৰোঁ, মানে অলপ হালকাকৈ অকণমান ভাজি ল'ম। ভাজি পেলাই মই কেনেকৈনো বনাওঁ তাকে শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এটা দিব, ইনস্পায়াৰ কৰিব। আপোনালোকৰ কমেণ্ট পঢ়িলে খুবেই ভাল লাগে। এই মাছখিনি মই ভাজি ল'ম। মই লোহাৰ টাৱা এখন লৈছোঁ, কাৰণ এই লোহাৰ টাৱাটো ৰুটি বা পৰঠা চব সময়তে সেকি থকা হয় কাৰণে তেলতেলীয়া হৈ থাকে। মাছবিলাক ভাজিলে তলত লাগি নাযায়, ধুনীয়াকৈ ভাজা হয়। মই টাৱাখনতে ভাজি লৈছোঁ মাছখিনি। আকৌ কৈছোঁ যে মাছখিনি মই ডিপ ফ্ৰাই নকৰোঁ, লাইটকৈ ফ্ৰাই কৰিম। আৰু মোৰ ইয়াত নেটৱৰ্ক খুব প্ৰব্লেম দি আছে, নেট একদম নাপায়েই। তবু আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ। মোৰ কোনো ৱাইফাইও নাই বৰ্তমানলৈকে। মাছখিনি মোৰ এনেকৈয়ে ভাজি ল'ম আৰু গোটেইখিনি ভাজা মই নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। এনেকৈয়ে গোটেইখিনি ভাজি ল'ম। এতিয়া মই ভাজিয়ে লৈছোঁ। এতিয়া মই মাছখিনি বনাম, তাৰ কাৰণে মই তেল দি দিছোঁ। মই সদায়ে কওঁ, প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে মই মাষ্টাৰ্ড অইলে ইউজ কৰোঁ, সৰিয়হৰ তেল। মই ইয়াত অলপ ৰান্ধনি দিছোঁ, যিহেতু মোৰ আজি ধনিয়া পাত নাই। মান ধনিয়া আছে, কিন্তু এই কৰিয়েণ্ডাৰ লিভটো নাই। মই সেইকাৰণে অলপ মই ৰান্ধনিটো দিছোঁ। ৰান্ধনিৰ ফ্লেভাৰটো খুব ভাল লাগে মোৰ তাত, মই খুব ভাল পাওঁ। আৰু নহৰু অলপ দিছোঁ, দি পেলাই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই একদম কাঢ়াকৈ নাভাজোঁ। পিঁয়াজখিনি মই অকণ চফ্ট হোৱালৈকে অকণমান ভাজিছোঁ। এয়া জলকীয়া গুড়ি, হালধি গুড়ি, অকণমান ধনিয়া গুড়ি, নিমখটো দিবই লাগিব টেষ্ট অনুযায়ী। দি পেলাই মছলাখিনি মই অকণ ভালকৈ ভুনি ল'ম। অকণমান পানী দি পেলাই মছলাখিনি ভুনি ল'ম। মছলাখিনি ভুনা হোৱাৰ পিছত মই ইয়াত বিলাহীখিনি দি দিম। বিলাহীখিনি দি পেলাই মই ভালকৈ সেইখিনি ভুনি ল'ম। বিলাহীখিনি সিজোতে বেছি সময় নালাগে, আৰু সৰু সৰুকৈ কাটিছোঁ যিহেতু পটককৈ সিজিয়ে যাব। বিলাহীখিনিও মই অকণমান ভুনি ল'ম। বিলাহীটো আমি কেঁচা খাওঁৱেই, গতিকে ইমান সিজাটোহে দৰকাৰ। বিলাহীটো ইমান ভুনাৰ কোনো প্ৰশ্নই নাহে। তথাপিও মছলাত মই ভুনি লৈছোঁ, ভাল লাগিব। বিলাহীটো আমি কেঁচাও চালাডৰ লগত এনেই কেঁচাইও খাওঁ। বিলাহীখিনি ভুনা হৈ গৈছে, সিজিয়ে গৈছে, চাওক গলি গৈছে। এতিয়া মই অকণমান পানী দিছোঁ, অকণমান মানে 2-3 কাপমান হ'ব, ইমানো পানী নিদিওঁ। এতিয়া পানীখিনি উতলিবলৈ মই ঢাকি দিছোঁ। ঢাকি দিলে পটককৈ উতলে, উতলিয়ে গ'ল। এতিয়া মই মাছখিনি ইয়াতে দি দিম।
মাছখিনি মই ইমান ডিপ ফ্ৰাই কৰা নাই দেখিছে আৰু মাছখিনি বহুত টাটকা মাছ আছিলে একদম জিয়া মাছে আনিছিলে ভিডিওটো যদি ভাল লাগে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিব তেতিয়া গম পাম ভাল হৈছে না বেয়া হৈছে বেয়া হলেও ক'ব ভাল লাগিলেও ক'ব বেয়া হৈছে যদি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম মই কেঁচা জলকীয়া দি দিছোঁ কেঁচা জলকীয়াটো দিলেতো জানেই লাষ্টত ফ্লেভাৰটো খুব ধুনীয়া আহে আৰু এয়া মান ধনিয়া কিছুমানে নাগা ধনিয়া কয় আমি মান ধনিয়া কওঁ বহুতে বেলেগ বেলেগ নাম দি মাতে কোৰিয়েণ্ডাৰ লিভটো আজিকালি পাবলৈ বহুতেই টান মানে পোৱা যায় যদিও খুব কম মান ধনিয়া পাতেই দিছোঁ মোৰ হৈয়ে গ'ল তৰকাৰী এয়া মই এতিয়া ইয়াতে নমাই ল'ম লগতে 2-3টামান মোৱা মাছ আছিলে মই সেইখিনিও দি দিছোঁ মোৱা মাছখিনি মই স্কিপ হৈ গ'ল দেখুৱা নাই 2-3টামান ডাঙৰ ডাঙৰ মোৱা মাছ আহিছিলে মানে লগত সেইখিনিও মই দি দিছিলোঁ ইয়াত তৰকাৰীখিনিতে এচা কি ধুনীয়া হৈছে তৰকাৰীখিনি কালাৰটো বহুত ধুনীয়া হৈছে ভাল লাগিলে লাইক শেয়াৰ কমেণ্ট আকৌ কৈছোঁ লাইক শেয়াৰ কমেণ্ট এটা কৰিব সাবস্ক্ৰাইব কৰিব মই খাব লৈছোঁই ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ